আপোনালোক সকলোকে মই সুজিত কুমাৰ নাথে আমাৰ আসাম জব হাব চেনেলটোত আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আমি প্ৰত্যেক সপ্তাহৰ ৰাতিপুৱা দেওবাৰে ৰাতিপুৱা 10 বজাত আমি কাৰেণ্ট এফেয়াৰ্ছ সেশন লৈ আহোঁ যোৱা সপ্তাহটোৰ। অকল আমি MCQ নিদিওঁ, আমি সেশনটোত যিবিলাক ইম্পৰ্টেণ্ট পইণ্ট আছে সেইবিলাক ডিছকাছ কৰোঁ। কাৰণ MCQ চাই যোৱাতকৈ আপোনালোকে ইম্পৰ্টেণ্ট PDF বা পইণ্টখিনি চাই গ'লে আপোনালোকে যিয়ে প্ৰশ্ন নাহক তাৰ পৰা সলভ কৰিব পাৰিব। গতিকে আমি আৰম্ভ কৰিছোঁ যোৱা সপ্তাহটোৰ কিছুমান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ যিবোৰ APSC এক্সাম হওক, জুনিয়ৰ ইঞ্জিনিয়াৰ হওক, আসাম পুলিচ, DME প্ৰত্যেকটো এক্সামৰ কাৰণে আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। আৰু মই নিজেও সেনেকৈয়ে পঢ়িছিলোঁ, MCQ চোৱাতকৈ মই টপিকবিলাক পঢ়িছিলোঁ আৰু সেইটো কাৰণে ময়ো তেনেকৈয়ে জব পাইছিলোঁ। আৰু ভিডিঅ'টোৰ আৰম্ভণিতে আৰু এটা কথা কৈ দিওঁ, আপোনালোকে যিহেতু ইয়াততো আপোনালোকে PDF-খিনি পায় বা ভিডিঅ'খিনি চাই থাকে, তাৰ উপৰি আপোনালোকে প্ৰেক্টিছ কৰিবৰ কাৰণে পাৰফেক্ট যিটো প্লেটফৰ্ম হ'ল সেইটো হ'ল আমাৰ মেথছ এণ্ড ফিজিক্স হাব যিটো এপ আছে। আপোনালোকে PDF-ৰ কাৰণেও সেই এপটোতে পাব, মেথছ এণ্ড ফিজিক্স হাব, ঠিক আছে। তাতে আপোনালোকে এই টেষ্টটো লৈ ল'ব, কাৰেণ্ট এফেয়াৰ্ছ MCQ টেষ্ট। ইয়াতে আপোনালোকে এক্সামৰ নিচিনাকৈ পূৰা চলি থাকিব, ছাবমিট কৰিব পাৰিব, সলিউশ্যন আহিব চব। মাত্ৰ ₹99ত আপোনালোকে আমি যিমানবাৰে ইয়াত PDF দিম সিমানবাৰ আপোনালোকৰ তাত মক টেষ্টটো হৈ থাকিব। এতিয়ালৈকে 3টা হ'ল আৰু নেক্সট যিমান মই উইকলি দি থাকিম সিমান উইকলি টেষ্ট হৈ থাকিব। লৈ লওক, বেছি দাম নহয়, আপোনালোকৰ কামত আহিব। এতিয়া আমি আৰম্ভ কৰিছোঁ এটা নিউজ। প্ৰথমটো গেলেফু মাইণ্ডফুলনেছ চিটি প্ৰজেক্ট। কি গেলেফু, ঠিক আছে। অসম আৰু ভূটান, অসম আৰু ভূটানৰ সম্পৰ্কটো আৰু ভাল কৰিবৰ কাৰণে গেলেফু মাইণ্ডফুলনেছ যিটো চিটি, সেইটো ভূটানৰ মিনিষ্টাৰে কৈছে যে অসমৰ মানুহকো সেই চিটি প্ৰজেক্টটোৰ পৰা সহায় হ'ব। এতিয়া মই যদি আৰম্ভণিতে কওঁ, অসমক ভূটানৰ লগত ডাইৰেক্ট বৰ্ডাৰ শ্বেয়াৰিং আছে, অসম আৰু ভূটান ডাইৰেক্ট বৰ্ডাৰত আছে, ঠিক আছে। এইটো আপোনাৰ এইটো কোকৰাঝাৰৰ ছাইডেদি যাব পাৰি। মই সেইফালেদি গৈছিলোঁ মানে ৰিচেণ্টলি, ভূটান যাওঁতে চমৰুপ জংখাৰ সেইফালে যাব পাৰি। কোকৰাঝাৰ, বাক্সা সেইফালে যায়, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ফালে গ'লে। আৰু অসমৰ লগত আৰু এখন ৰাষ্ট্ৰ আছে বাংলাদেশ। এই দুখন ৰাষ্ট্ৰৰ ডাইৰেক্ট বৰ্ডাৰ শ্বেয়াৰিং আছে। তো গেলেফু মাইণ্ডফুলনেছ চিটি কি হয়, ভাৰতত এটা বহুত প্ৰসিদ্ধ যোনটো আমাৰ প্ৰজেক্ট, সেইটো হ'ল যে আমি স্পিৰিচুৱেল যিটো টুৰিজিম, ভক্তিমূলক যিটো পৰ্যটন, যেনেকৈ আমাৰ মহাকুম্ভ চলিলে, প্ৰয়াগৰাজত মহাকুম্ভ মেলা চলিলে, তাত কিমান ভাৰত চৰকাৰৰ কিমান লাভ হ'ল, ঠিক আছে। গতিকে এই গেলেফু মাইণ্ডফুলনেছ চিটিটো সেনেকুৱা এটা স্পিৰিচুৱেল টুৰিজিমৰ এটা পাৰ্ট হয়, য'ত ভূটানত হৈ আছে সেইটো বস্তু, ঠিক আছে। এইখিনি আপোনালোকে মনত ৰাখিব। তাৰপিছত এটা নিউজ যে এইটো হ'ল বাথৌ, ঠিক আছে। বাথৌ ধৰ্ম কাৰ হয়? বড়োসকলৰ। আৰম্ভণিতে মই কৈ থওঁ দুটামান ইম্পৰ্টেণ্ট পইণ্ট। বাথৌ ধৰ্মটো হয় বড়োসকলৰ, আৰু বড়োসকল অসমৰ আটাইতকৈ ডাঙৰ, মানে সমতল ভূমিত থকা আটাইতকৈ ডাঙৰ জনজাতি হয়। অসমৰ আটাইতকৈ জনজাতিৰ ভিতৰত যদি আটাইতকৈ বেছি জনজাতি কোনটো মানুহ, মানে কোনটো জনজাতিত বেছি মানুহ আছে বুলি যদি সোধে, তেতিয়া আপোনালোকে বড়োটো ক'ব। আৰু এই নিউজটো আছে ইম্পৰ্টেণ্ট হয়। তাৰ উপৰি আমি এই নিউজটোৰ লগত ষ্টেটিক পাৰ্টো বহুতখিনি কথা শিকি ল'ম। নিউজটো কি আছে যে মুভ টু ৰিকগনাইজ বাথৌইজম হাইলাইটছ গভৰ্ণমেণ্ট কমিটমেণ্ট। মই নিউজটো কৈ দিছোঁ। আমি যেতিয়া কিছুমান ফৰ্ম ফিল আপ কৰোঁ, ৰিলিজিয়নটো দিব হয় ন, ধৰ্মটো, হিন্দু, মুছলিম, খ্ৰীষ্টান, তেনেকৈ। এতিয়া BTR এৰিয়াত, BTR মানে বড়োলেণ্ড টেৰিটৰিয়েল যিখিনি এৰিয়া আছে, তাত BTR এৰিয়াত যিখিনি মানুহ আছে তেওঁলোকৰ কাৰণে বাথৌইজম ধৰ্মটো আহি যাব। সেয়ে ড্ৰপ ডাউন মেনুত কৰিলে বাথৌইজমটো চৰকাৰী ধৰ্ম হিচাপে আহি যাব তাত। সেইটোৱে নিউজ। কিন্তু নিউজটো সিমানতে শেষ হ'ল, কিন্তু তাৰ লগতে আমি কিছুমান ইম্পৰ্টেণ্ট পইণ্ট জানিব লাগিব। প্ৰথম কথা, বাথৌ পূজা। বাথৌ পূজা অসমৰ এটা ডাঙৰ অনুষ্ঠান হয়, আৰু এইটো অসমৰ ফেষ্টিভেলৰ ওপৰত যদি কুৱেশ্যন আহে কেতিয়াবা পৰীক্ষাত, ইয়াৰ ওপৰত আপোনালোকে জানিব লাগে। প্ৰথম কথা, বাথৌ পূজা কোনে পাতে? বড়োসকলে। বাথৌ পূজাত অসম চৰকাৰৰ ষ্টেট হলিডে থাকে, ৰাজ্যিক ছুটি থাকে। কেতিয়া হয় বাথৌ পূজা? আসাম গভৰ্ণমেণ্ট হেজ ডিক্লেয়াৰ্ড দ্য ছেকেণ্ড টিউজডে অফ মাঘ মাহ এজ এ ষ্টেট হলিডে ফৰ ফেষ্টিভেল অফ বাথৌ পূজা। মাঘৰ দ্বিতীয় মঙলবাৰ অসম চৰকাৰে সেইটো ষ্টেট হলিডে হিচাপে ডিক্লেয়াৰ কৰিছে। তো বাথৌ পূজা হ'ল বড়োসকলৰ উৎসৱ, আৰু এই বাথৌ পূজা মাঘ মাহৰ দ্বিতীয় মঙলবাৰে অসম চৰকাৰে ছুটি দিছে। এতিয়া এডাল ইয়াতে আপোনালোকে গছ দেখিছে, ঠিক আছে। এই গছডালক সিজু গছ বুলি কোৱা হয়। সিজু, চৰকাৰী সিজু গছ। বাথৌ পূজাত মানে যিসকল বড়ো লোক আছে তেওঁলোকে এই সিজু গছডালক পূজা কৰে, ঠিক আছে। আপোনালোকে মনত ৰাখিব কি গছ? সিজু গছ। দ্য কমিউনিটি ৱৰ্শ্বিপ
বৰাই বাথো ঠিক আছে স্পেলিংটো মই উচ্চাৰণটো ভুল হ'ব পাৰে আপোনালোকে ক্ষমা কৰিব যদি মই নিজেও নাজানো সেইটো বড়ো ভাষাৰ যিটো উচ্চাৰণ হয় বৰাই বাথো স্পেলিংটো এইটো হয় উচ্চাৰণটো ভুল হ'ব পাৰে তেওঁলোকে এই বৰাই বাথোক সুপ্ৰিম গড হিচাপে মানে আৰু ইন বড়ো ল্যাঙ্গুৱেজ বৰাই শব্দটোৰ অৰ্থ কি জানানে এল্ডেষ্ট মেন কনসাৰ্নিং পাৱাৰ অৰ নলেজ মানে জ্ঞান থকা আটাইতকৈ বৃদ্ধ মানুহজন বৰাই মানে হেতু হয় It is the traditional fate of Boros, largest plain tribe of Assam. Already কলো অসমৰ সমতল ভূমিত থকা আটাইতকৈ ডাঙৰ জনজাতি হ'ল বড়ো বাথৌ যি বাথৌ পূজা যে পাতে এই বাথৌ শব্দটো ক'ৰ পৰা আহিছে বা বাথৌ শব্দৰ ইংলিছত যদি মই কওঁ বাথৌ ইয়াত বা আৰু থৌ আছে ঠিক আছে বা মানে হ'ল পাঁচটা আৰু থৌ মানে হ'ল ডিপ ফিলসফিক্যাল থট তো আমি জনেকে নরমালি কম পঞ্চভূতত বিলীন হল পঞ্চভূত তো হেইটোই কথা পাঁচটা মানে লাইফৰ ফিলসফিক্যাল থট কি হয় বায়ু সূৰ্য পৃথিৱী অগ্নি আৰু আকাশ তো বড়ো ভাষাত কি বাৰ সান হা অৰ অংখ্ৰাং একেটা স্পেলিং মানে উচ্চাৰণ কেটা ভুল হ'ব পাৰে তো আপোনালোকে চাব ভালকে আৰু বাথৌ ফেট ইজ চেন্টাৰ্ড অন দা খিজু প্লেন মই অলৰেডি ক'লো প্লেনডালৰ নাম কি খিজু গছ এই প্লেনডালৰ আপোনালোকে বৈজ্ঞানিক নামটো মনত ৰাখিবলৈ চেষ্টা কৰিব কি ইউফোৰবিয়া স্প্লেন্ডেন্স এটো হ'ল ইয়াৰ সাইন্টিফিক নেম খিজু গছৰ সাইন্টিফিক নেম মনত ৰাখিব ঠিক আছে The plant is the living symbol of Bathau Brai মই অলপ আগত ক'লো বাথৌ সকল বড়ো সকলে কাক গড হিচাপে মানে বৰাই তো হেইটোৱে প্লেনটো লিভিং সিম্বল বুলি ভাবে তেওঁলোকে Boros plant a sizu tree on elevated altars encircled with a bamboo fencing of 18 pairs of posts with 5 pieces of bamboo split. মানে কি পাঁচডাল বাঁহ গছ লৈ তেওঁলোকে পাঁচডাল বাঁহ গছ এনেকুৱাকে কাটে যাতে 18টা পিস আহে তাৰ পৰা আৰু 18টা পিস ইয়াত লগাই দিয়ে এনেকে চাৰিফালে 18টা পিস লগাই আৰু পাঁচডাল বাঁহ গছৰ পৰা তেওঁলোকে কি কৈছে যে 5 বেম্বো যি পাঁচডাল বাঁহ গছ ললে একেডালে আমাৰ জীৱনৰ পাঁচটা ষ্টেজ নিৰ্ধাৰণ কৰে জন্ম বিবাহ দুখ সুখ আৰু মৃত্যু ঠিক আছে তো কি জন্ম বিবাহ দুখ সুখ আৰু মৃত্যু এই পাঁচডাল বাঁহ গছে হেইকেটা ডিসাইড কৰে বুলি ক'লে তো মই আপোনালোকক পুৰা ডিটেইলছত বস্তুখিনি বুজাই দিলো বড়ো ভাষাৰ বড়ো সকলৰে বাথৌ পূজা হওক বা হিজু গছডালৰ কথা হওক বা বাঁহ কেডাল পাঁচডাল কিয় লয় আপোনালোকে যিকোনো ইয়াৰ ওপৰত কোৱেশ্চন আহিলে ইয়াৰ পৰা লিখিব পাৰিব নেক্সট কোৱেশ্চন যদি মই চাওঁ নেক্সট ইম্পৰ্টেন্ট পইণ্ট Assam government introduces 6 indigenous language as medium of instruction মানে medium of instruction মানে কি স্কুলত সেই ভাষাটো ব্যৱহাৰ কৰা হ'ব ল'ৰা-ছোৱালী শিকোৱা হ'ব 6টা ল্যাঙ্গুৱেজ কমপ্লিট নিউজটো কি হয় চাওঁ Assam government has designated 6 indigenous language কি মিচিং ৰাভা কাৰ্বি তিৱা ডিমাছা আৰু দেউৰী মনত ৰাখিব 6টা ল্যাঙ্গুৱেজ কি মিচিং ৰাভা কাৰ্বি তিৱা ডিমাছা আৰু দেউৰী as the medium of instruction at the foundation stage এতিয়া আমাৰ যেতিয়া ন্যাশনাল এডুকেশন পলিসি 2020 চনত আহিছিল নতুনটো তাত কেটামান স্টেজ অফ স্কুলিং দিয়া আছে ঠিক আছে ফাউন্ডেশন হক প্ৰিপাৰেটৰি হক তেনেকে দিয়া আছে তো এই ফাউন্ডেশন স্টেজটো কেতিয়া হয় জানেন দিস পলিসি এপ্লাইজ টু দা স্টুডেন্ট ইন ফাউন্ডেশনাল ইয়াৰ্স 3 পৰা 8 বছৰলৈকে এটো ফাউন্ডেশন এজ হয় আৰু হেখিনি সময়ত ল'ৰা-ছোৱালীক 6টা ল্যাঙ্গুৱেজত নতুন 6টা ল্যাঙ্গুৱেজ ডেজিগনেট কৰা হৈছে এজ মিডিয়াম অফ ইনষ্ট্ৰাকচন একেটা ল্যাঙ্গুৱেজ ফাউন্ডেশনাল স্টেজ বুলি যদি মই কওঁ মই আপোনালোকক দেখাই দিছো এনইপি ষ্ট্ৰাকচাৰটো ফাউন্ডেশনাল স্টেজ চোৱা ইয়াত আছে 3 বছৰ আৰু 2 বছৰ মানে প্ৰথম 3 পৰা 6 বছৰলৈকে এটা তাৰ পিছত 6 পৰা 18 বছৰলৈকে এটা 3 পৰা 6 6 পৰা 8 তো আলটিমেটলি 3 পৰা 8 বছৰলৈকে ফাউন্ডেশন স্টেজ থাকে এটো ইয়াৰ ক্লাস নহয় ইয়াৰ বছৰটো মানে ল'ৰা-ছোৱালী বছৰ 3 বছৰৰ পৰা 8 বছৰলৈকে ফাউন্ডেশন স্টেজ তেতিয়া তেওঁলোকক এই ল্যাঙ্গুৱেজ কেটা শিকোৱা হ'ব ৰিসেন্টলি আমাৰ যেটো জুমুৰ বিনন্দিনী হল পিএম আহিছিলে আৰু বিশ্ব ৰেকৰ্ড হৈছিলে ওয়াৰ্ল্ড ৰেকৰ্ডৰ কাৰণে অসমৰ যি জুমুৰ নৃত্য প্ৰদৰ্শন কৰা হৈছিল সমগ্ৰ বিশ্ববাসীৰ ওচৰত এডভান্টেজ আছে আমাৰ দিনা আৰু একিতে মই আৰু এটা কথা কৈ থওঁ আপোনালোকে এটা মনত ৰাখিব যে এই যেটো নিউজ এটো কিয় আনা হৈছে ইন্ডিজিনিয়াস ল্যাঙ্গুৱেজটো কিয় দিয়া হৈছে জানেনে কাৰণ স্কুল ড্ৰপ আউটটো কমাবলে কাৰণ কিয় প্ৰথম ল'ৰাজন বা ছোৱালীজনী যিকোনো এজন ইয়াৰ মিসিং ল'ৰা এজন সৰু পোৱালি হয় হি 3 বছৰ হি স্কুলত গ'ল তাক স্কুলত যোৱাৰ লগে লগে ইংলিশ শিকোৱা হল বা হিন্দী শিকোৱা হল হিটো বুজি নাপাব ন তাৰছত হি লাহে লাহে টান পাই স্কুলটো এৰি দিব লাগিব
বা এৰি দিয়াত বাধ্য হ'বও পাৰে কাৰণ অসমতো স্কুল ড্ৰপ আউটৰ ৰেট বহুত আছে তো সেইটো কাৰণে কি কৰিছে যে এটলিষ্ট যেতিয়া সৰু আছে ক্লাছ 8 লৈকে তেওঁলোকক নিজৰ ভাষাত শিকোৱা হ'ব মিচিং হওক ৰাভা কাৰ্বি একেটাত সেইটো কাৰণে এইটো পলিচি আনা হৈছে নেক্সট ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰা হ'ল ঝুমুৰ নৃত্যটো কিয় প্ৰদৰ্শন কৰা হ'ল কাৰণ আমাৰ অসমৰ প্ৰথমটো যেটো ডাঙৰ উদ্যোগ আছিল হেতু চাহ উদ্যোগে আছিল আৰু চাহৰ কাৰণে অসম গোটেই পৃথিৱীত বিখ্যাত আৰু চাহ জনজাতি যিসকল আছে তেওঁলোকৰ নৃত্যটোই হ'ল ঝুমুৰ নৃত্য আৰু হেতু কাৰণে আমাৰ যেতিয়া পিএম মোডী আহিলে তেতিয়া তেওঁৰ ওচৰত ঝুমুৰ নৃত্যটো প্ৰদৰ্শন কৰা হ'ল ঝুমুৰত কি ব্যৱহাৰ হয় বাদ্যসমূহ আপোনালোকে মনত ৰাখাটো উচিত এটা হ'ল ধমসা হেতু যোনটো বজাই মোডীয়ে যে বজাই আছিল এটা এনেকে তাৰপিছত তাল বাঁহী ঢল বুলি কয় ঢল আৰু এটো মাদল মনত ৰাখিব এই ধমসা আৰু মাদল একেটা মনত ৰাখিব বাকি কেইটাটো আমি জানোৱে তাৰপিছত নেক্সট আৰু এটা নিউজ India unanimously elected as the president of Asian Rural Development Organization AARDO কি আফ্ৰিকান এছিয়ান আফ্ৰিকা আছে এছিয়া আছে Rural Development Organization তাৰ মানে আমি কি শিকিলো আফ্ৰিকা এছিয়া দুইটাৰে rural মানে গ্ৰামাঞ্চলত যিবিলাক ডেভেলপমেন্ট অৰ্গানাইজেচন হয় এটো আৰু ইন্ডিয়া তাৰ প্ৰেসিডেন্ট হিচাপে নিৰ্বাচিত হৈছে এটো বিষয়ে অকমান ডিটেইলছত চাই লওঁ আমি The 21st African Asian Rural Development Organization Conference code hol Delhi hol মনত ৰাখিব কোড হৈছে এটো দিল্লীত এটো অৰ্গানাইজেচন কি হয় যে rural development হ'ব অলৰেডি আমি কলো যে rural development হ'ব এছিয়া আৰু আফ্ৰিকা কেতিয়া এস্টাবলিশ হৈছিল 62 চনত 1962 হেডকোয়াৰ্টাৰ দিল্লীত আছে আৰু যোনটো কনফাৰেন্স এটো দিল্লীতে হৈছে গতিকে মনত ৰাখাত ভাল হ'ব 33 মেম্বাৰ কান্ট্ৰিজ আছে ইয়াতে এছিয়া আৰু আফ্ৰিকাৰ পৰা মুখস্থ ৰাখিব 33 গোটেই অৰ্গানাইজেচনটোৰ বিষয়ে মই ধুনীয়াকৈ কৈ দিছো আপোনালোকে কোৱেশ্চন আহিলে ইয়াৰ পৰা লিখিব পাৰিব নেক্সট এটা হিষ্ট্ৰিক টি হৰ্স ৰোড এটো নিউজত আহিছে টি হৰ্স ৰোড এটো কি হয় টি হৰ্স ৰোড China's ambassador to India highlighted the ancient tea horse route connecting China to India. Sinok India লগত connect কৰিছে tea horse route via Tibet. তিব্বতৰ মাধ্যমেৰে মানে সিনক ইন্ডিয়াৰ পৰা কানেক্ট কৰিছে ঠিক আছে এই ৰোডটো ইয়াত দেখুৱা আছে ৰঙাটো জন্তু হেতু দুটা ফালৰ পৰা আহিছে এটা এটো সাইডৰ পৰা আহিছে এটা এটো সাইডৰ পৰা আহিছে টি হৰ্স ৰোড often referred to as Southern Silk Road টি হৰ্স ৰোডৰ আন এটা নাম কি Southern Silk Road is a network for caravan path and crucial trade route that connected China Tibet and India for centuries সিনক ভাৰতৰ লগত কানেক্ট কৰিছে তিব্বতৰ মাধ্যমেৰে it stretches from southwest China, Yunnan and Sichuan, passing through Tibet, Nepal and India and eventually reaching Kolkata. মানে এটো সাইডৰ পৰা আহি লাষ্টত এই ৰোডটো কলকাতাত শেষ হৈছে মানে ঠিক আছে দুটা ৰাস্তা আছে ইয়াত মই লিখি দিছো দুইটা ৰাস্তা আপোনালোকে পিডিএফ টোত চাব পাৰিব হিষ্ট্ৰিক্যাল কাৰণে ইম্পৰ্টেন্স হয় কোপা আৰম্ভ হৈছে বা কোড শেষ হৈছে হেবিলাক কোৱেশ্চন আহিব পাৰে চাইনাত আৰম্ভ হয় ইণ্ডিয়াৰ মাজেৰে গৈছে সাউথাৰ্ণ কি আছিল সাউথাৰ্ণ সিল্ক ৰোড বা টি হৰ্স ৰোড কোড শেষ হৈছে কলকাতাত হেবিলাক মনত ৰাখিব নেক্সট আমাৰ দেখত বহুত কিছুমান ওয়ান নেশন ওয়ান কিবা হেনেকুৱা সিস্টেম চলি আছে যেনেকৈ ওয়ান নেশন ওয়ান অম্বাডসম্যান স্কিম আমি আৰবিআইত কাম কৰো আগতে মানে কমপ্লেইন বেলেগ টাইপত দিব পাৰি এনবিএফসি কাৰণে বেলেগ কমপ্লেইন আহে ডিজিটাল প্ৰডাক্টৰ কাৰণে বেলেগ কমপ্লেইন বেংকিংৰ বেলেগ অম্বাডসম্যান তো এতিয়া কি হ'ল ওয়ান নেশন ওয়ান অম্বাডসম্যান মানে ইন্টিগ্ৰেটেড কৰি দিলে তো মই নিজে হেতু অম্বাডসম্যান ডিপাৰ্টমেন্টত কাম কৰো আমাৰ ওচৰত বেংকৰ কমপ্লেইন আহে এনবিএফসি যিবিলাক কমপ্লেইন আহে তাৰ উপৰি গুগল পে ফোন পে সব কমপ্লেইন এতিয়া এটাই কৰি দিলে ঠিক তেনেকে ওয়ান নেশন ওয়ান পোর্ট ইনিশিয়েটিভ লাইছে ওয়ান নেশন ওয়ান পোর্ট আৰু আমাৰ দেশৰ পোর্ট এণ্ড শিপিং মিনিষ্টাৰ কোন হয় আমি সকলো অসমীয়া হিচাপে জানিব লাগে কোন সৰ্বানন্দ সোণোৱাল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ঠিক আছে এইটোই মই কলো আৰু মিনিষ্ট্ৰি অফ পোর্ট শিপিং এণ্ড ওৱাটাৰৱেজ কোন মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নাসাই আৰু এটা টেলিস্কোপ লঞ্চ কৰিছে না আৰু এটা নাসাৰ মিশন আছিল আমি অলপ দিন আগতে স্পেয়াৰ এক্স টো পঢ়িছিলো নাসাৰ আজি আমি নাসাৰ আৰু এটা পঢ়িলো লুনাৰ ট্ৰেইল ব্লেজাৰ এটো কি হয় চাও A small satellite নাসাৰ এটা স্যাটেলাইট হয় ডিজাইন টু মেপ ওয়াটাৰ অন দা মুন সাৰফেস মানে এটো চন্দ্ৰৰ অভিযান হয় চন্দ্ৰৰ কাৰণে অভিযান হয় মুন চন্দ্ৰৰ মানে সাৰফেসত মুনৰ সাৰফেসত ওয়াটাৰ আছে নেকি পৰীক্ষা কৰিবৰ কাৰণে পাৰ্ট অফ নাসাস কোনটো মিশন সিম্পলেক্স প্ৰগ্ৰাম সিম্পলেক্স নাসাৰ এটা প্ৰগ্ৰাম লঞ্চ কৰিছিল সিম্পলেক্স হেতুৰে অন্তৰ্গত এটো কি নামটো লুনাৰ ট্ৰেইল ব্লেজাৰ
Simplex of full form to Small Innovative Mission for Planetary Exploration. তাৰপিছত প্ৰণৱ বৰুৱা শিল্পী বঁটা প্ৰণৱ বৰুৱা শিল্পী বঁটা এবাৰ কাক দিয়া হৈছে দিলীপ তামলী নামটো মনত ৰাখিব জাস্ট প্ৰণৱ বৰুৱা শিল্পী বঁটা কাক দিয়া হৈছে অসমৰ দিলীপ তামলী ঠিক আছে তাৰ পিছত আমি আৰু এটা ইম্পৰ্টেন্ট দিৱস জানিব লাগে হেতু হল বিশ্ব এটো ইম্পৰ্টেন্ট হয় বিশ্ব বন্যপ্ৰাণী দিৱস World Wildlife Day কেতিয়া পালন কৰা হয় মাৰ্চৰ 3 তাৰিখ মনত ৰাখিব কেতিয়া মাৰ্চৰ 3 তাৰিখ আপোনালোকে দিৱসৰ কাৰণে বেলেগ এখন তালিকা বনাই লওক বা এখন লিষ্ট বনাই লওক তাত আমি যিমান বিলাক কাৰেন্ট এফেয়াৰ্ছত ডে পঢ়ি যাম আপুনি তাত লিখি গৈ থাকিব পাৰিব মাৰ্চ 3 তাৰিখে হয় কোনে পালন কৰে মনত ৰাখিব ইউনাইটেড নেশন জেনাৰেল এছেম্বলি ৰাষ্ট্ৰসংঘৰ বিষয়ে আমি লাষ্ট সেশনতো ডিসকাস কৰিছিলো আৰু মই এটা এক্সট্ৰা ভিডিও দিছিলো কোনোবাই যদি চাব বিচাৰে ডেসক্ৰিপচনত গুটেখিনি লিংক থাকিব আপোনালোকে চাই লব ৰাষ্ট্ৰসংঘৰ এটা বডি হয় ইউনাইটেড নেশন জেনাৰেল এছেম্বলি ৰাষ্ট্ৰসংঘৰ 6টা পাৰ্ট আছে তাৰে এটা পাৰ্ট আৰু থিমটো মনত ৰাখিব এবাৰ বিশ্ব বন্যপ্ৰাণী দিৱসৰ ওয়াইল্ড লাইফ কনজাৰভেশন ফাইনেন্স ইনভেস্টিং ইন পিপল এণ্ড প্লেনেট মানে ফাইনেন্সিং কৰিবৰ কাৰণে ইনভেস্ট কৰিবৰ কাৰণে হেনেকে থিম বিলাক মুখস্থ ৰাখিব আমাৰ অসুবিধা হয় তো জাস্ট বুজি লব যে আমি এবাৰ ফাইনেন্স কৰিম পিপল এণ্ড প্লেনেট হৈ গল তাৰপিছত আমি হেতু হিচাপত মিলাই লিখিব পাৰিম আৰু এটা ডে হয় ইম্পৰ্টেন্ট নেশনেল ওমেন্স ডে ৰাষ্ট্ৰীয় মহিলা দিৱস কেতিয়া পালন কৰা হয় 13 ফেব্ৰুৱাৰী এটা চাওক একিটা আপোনালোকে খেলিমেলি নকৰিব যদি আপোনালোকক কয় ইন্টাৰনেশনেল ওমেন্স ডে আন্তঃৰাষ্ট্ৰীয় গোটেই পৃথিৱীত যোনটো পাতে হেতু 8 মাৰ্চ হেতু কেতিয়া 8 মাৰ্চ কিন্তু ভাৰতত যোনটো ৰাষ্ট্ৰীয় মহিলা দিৱস পাতে হেতু 13 ফেব্ৰুৱাৰীত এটা ভাৰতত ৰাষ্ট্ৰীয় মহিলা দিৱস পাতে কাৰ স্মৰণত আপোনালোকে ফটোত দেখিছে কোন সৰোজিনী নাইডু যাক ভাৰতৰ নাইটিংগেল অফ ইণ্ডিয়া বুলি কোৱা হয় তেখেতৰ জন্ম দিৱসটো আমাৰ ভাৰতত নেশনেল ওমেন্স ডে হিচাপে পালন কৰা হয় তো আমি গম পালো যে নাইটিংগেল অফ ইণ্ডিয়া সৰোজিনী নাইডুৰ বাৰ্থডেটো 13 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় মহিলা দিৱস হয় she was a renowned indian poet freedom fighter politician she was the first woman to preside over Indian National Congress in 1925 ভাৰতৰ ৰাষ্ট্ৰীয় কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন সৰোজিনী নাইডু মনত ৰাখিব তাৰ উপৰি তেখেতে co-founded Women's India Association 1917 চনত তাৰ উপৰি উত্তৰ প্ৰদেশ যিখন ৰাজ্য আছে তাৰ প্ৰথম ফিমেল গভৰ্ণৰ উত্তৰ প্ৰদেশৰ সৰোজিনী নাইডু একটা পইণ্ট মনত ৰাখিব আপোনালোকে পৰীক্ষাত হয়তো আহিব পাৰে হেতু ইম্পৰ্টেন্ট আৰু এটা নিউজ হল যে IRCTC আৰু IRFC এচিভ নৱৰত্ন ষ্টেটাছ এ মাইলস্টোন ফৰ ইণ্ডিয়ান ৰেলৱেজ মানে কথাটো কি ভাৰতীয় ৰেলৱে যি ৰেলৱে দুটা কোম্পানী আছে এটা হল ইণ্ডিয়ান ৰেলৱে কেটাৰিং এণ্ড টুৰিজম কৰ্পোৰেচন IRCTC যত আমি ট্ৰেইনৰ টিকেট বুক কৰো তাৰ উপৰি আৰু এটা আছে IRFC ইণ্ডিয়ান ৰেলৱে ফাইনেন্স কৰ্পোৰেচন মানে ইণ্ডিয়ান ৰেলৱে যিবিলাক ফাইনেন্স ৰিলেটেড কাম হয় IRFC কৰে আৰু IRCTC ত আপুনি টিকেট বুকিং বা টুৰিজম সেক্টৰ হেবিলাকৰ কাম এই দুইটা কোম্পানী এটা কি হৈ গল নৱৰত্ন সৰি ইয়েস নৱৰত্ন ঠিক আছে এই দুইটা কোম্পানী এতিয়া নৱৰত্ন হৈ গল এতিয়া আমাৰ ভাৰতত কিছুমান নৱৰত্ন মহাৰত্ন হেনেকুৱা আপোনালোকৰ নাম শুনিছে ভাৰতত যিবিলাক PSU পাব্লিক সেক্টৰ এন্টাৰপ্ৰাইজ কোম্পানী আছে তিনটা ষ্টেজত ভগোৱা হৈছে নৱৰত্ন সবতকে সৰু তাৰ পিছত সবতকে সৰু নৱৰত্ন নহয় সৰি মিনি ৰত্ন তাৰ পিছত নৱৰত্ন তাৰ পিছত মহাৰত্ন এটা কোম্পানী মিনি ৰত্ন তাৰ পিছত নৱৰত্ন পায় তাৰ পিছত মহাৰত্ন পায় গতিকে লিষ্ট বিলাক আপডেট হৈ থাকে আজি যোনটো কোম্পানী নৱৰত্ন 5 বছৰৰ পিছত হয়তো হেতু মহাৰত্ন বনি যাব পাৰে তো কি ক্ৰাইটেৰিয়া আছে কোম্পানী বিলাক এই তিনটা ক্যাটাগৰীত আহা আমি হেতু ডিসকাস কৰো আহা ফাৰ্স্ট নিউজটো চাই লওঁ Center has approved Navaratna status for IRCTC and IRFC. With this, they become 25th and 26th Navaratna company in India. মানে ভাৰতত অলৰেডি 24টা নৱৰত্ন কোম্পানী আছিল তাৰ পিছত 25তম আৰু 26তম এই দুটা কোম্পানী বনিলে ইয়াৰ উপৰি all the 7 listed central public sector enterprises under Indian Railways now have নৱৰত্ন ভাৰতীয় ৰেলৱে আণ্ডাৰ যিমানটা লিষ্টেড কোম্পানী আছে CPSE গোটেইকেইটা নৱৰত্ন হৈ গল ইণ্ডিয়ান ৰেলৱে 12টা CPSE আছে তাৰ ভিতৰত 7টা মানে লিষ্টেড হয় আৰু হেতু লিষ্টেড মানে শেয়াৰ মাৰ্কেটত লিষ্টেড যোনটো হৈ আছে হেতু আৰু এটা আমি ক্ৰাইটেৰিয়া কেটা আপোনালোকে পঢ়িব পাৰে নৱৰত্নৰ পৰা মিনি ৰত্ন কেনেকুৱা ক্ৰাইটেৰিয়া মই গোটেইখিনি PDF ত দি দিম
PDF ত আপোনালোকে চাই ল'ব মহাৰত্ন গোটেইকেইটা আছে তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট নিউজ গভৰ্ণমেণ্ট প্ৰিপেয়াৰ ফৰ ইণ্ডিয়া সেমিকণ্ডাক্টৰ মিছন ফেজ 2 ৰোল আউট সেমিকণ্ডাক্টৰ মিছন ISM ইণ্ডিয়ান সেমিকণ্ডাক্টৰ মিছন অলৰেডি 1.0 হ'ল ভাৰত চৰকাৰ ভাবি আছে নেক্সট যোনটো সেমিকণ্ডাক্টৰ মিছনৰ ফেজ সেইটো ৰোল আউট কৰিব তো সেমিকণ্ডাক্টৰ মিছন মনত আহিলে আমাৰ এটা কথা মনলৈ আহে আমাৰ অসমৰ জাগিৰোডত আছে টাটা কোম্পানীৰ পৰা যেটো সেমিকণ্ডাক্টৰ প্ৰজেক্ট চলি আছে তো সেইটো কথা আমাৰ মনলৈ আহে তো আমি ইণ্ডিয়া সেমিকণ্ডাক্টৰ মিছনৰ কথা যদি চাওঁ ইট ইজ এ গভৰ্ণমেণ্ট ইনিচিয়েটিভ লঞ্চ ইন 2021 মনত ৰাখিব সেমিকণ্ডাক্টৰ বস্তুটো হয় কি আমাৰ যিমানবিলাক ইলেক্ট্ৰনিক ডিভাইচ আছে মোবাইল লেপটপ টেবলেট হওক কম্পিউটাৰ সকলোতে মেইন মানে যেটো বস্তু সেইটো সেমিকণ্ডাক্টৰে হয় কিন্তু গতিকে সেমিকণ্ডাক্টৰ ডিমান্ড গোটেই ৱৰ্ল্ডত বহুত বাঢ়ি গৈছে আৰু ইণ্ডিয়াও সেইটো কাৰণে মানে সেমিকণ্ডাক্টৰত গুৰুত্ব দি আছে এই ISM লঞ্চ কাৰ আণ্ডাৰত কৰা হৈছিল মিনিষ্ট্ৰি অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি It is a part of broader Atmanirbhar Bharat initiative and aims to promote semiconductor manufacturing. তো ইয়াৰ আণ্ডাৰত কি কৰা হৈছিল আমি যদি চাওঁ সেমিকণ্ডাক্টৰ ফেব ইন ধলেৰা গুজৰাটত সেমিকণ্ডাক্টৰ ফেব লঞ্চ কৰা হৈছিল It is projected to produce 50,000 wafers per month and will require an investment of 91,000 crore investment লাগিছে ইয়াত আৰু এটো কাৰ আণ্ডাৰত কৰা হৈছে টাটা গ্ৰুপত এটো টাটা ইন কোলাবৰেচন উইথ পাৱাৰ চিপ ইয়াৰ উপৰি সেমিকণ্ডাক্টৰ ইউনিট এটা সানাত গুজৰাটত খোলা হৈছে এটো এষ্টাবলিশ কৰা হৈছে CG পাৱাৰৰ লগত ইন কনজাকচন উইথ আৰু কাৰ লগত মিলি জাপানছ ৰেনেসাছ ইলেক্ট্ৰনিক্স কৰ্প এণ্ড ষ্টাৰ্ছ মাইক্ৰ ইলেক্ট্ৰনিক্স অফ থাইলেণ্ড একেটা কোম্পানীৰ লগত মিলি সনান গুজৰাটত খোলা হৈছে মৰিগাঁৱত আমাৰ অসমৰ এটা খোলা হৈছে মই অলৰেডি ক'লো এটো টাটা সেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেড সেই কোম্পানীটোৰ দ্বাৰা খোলা হৈছে 27,000 কোটি টকা খৰচ কৰি ঠিক আছে নেক্সট নিউজত যদি আমি যাওঁ এটো হ'ল জন ঔষধি দিৱস কেতিয়া পালন কৰা হয় 7 মাৰ্চ 2019 চনত প্ৰথম লঞ্চ কৰা হৈছিল জন ঔষধি দিৱস ইট ইজ এ উইক লং সেলিব্ৰেশন জন ঔষধি উইক 1 to 7 মাৰ্চ একচুয়ালি গোটেই সপ্তাহটোৱে পালন কৰা হয় প্ৰথম মাৰ্চৰ প্ৰথম সপ্তাহটোত জন ঔষধি সপ্তাহ বুলি পালন কৰা হয় এবাৰ 2025 চনৰ থিম কি হয় দাম কম দাৱাই উত্তম মানে অসমীয়াত যদি কম দামত আমি ভাল দবাই ভাল ঔষধ পোৱা আৰু থিমটো মনত ৰাখিব তাৰপিছত এটা মিসাইল লঞ্চ কৰা হৈছে হেতু গান্ধীপ নামটো কি গান্ধীপ নামটো মনত ৰাখিব এয়াৰ টু এয়াৰ মানে বায়ুৰ পৰা বায়ুত এক ওপৰৰ পৰা ওপৰত মানে শুট কৰিব পাৰিব এয়াৰ টু এয়াৰ এটো কোনে লঞ্চ কৰিছে DRDO ফুল ফৰ্ম ডিফেন্স ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট অৰ্গানাইজেশ্যন ইণ্ডিয়া DRDO যোনটো লেটেষ্ট এয়াৰ টু এয়াৰ মিসাইল লঞ্চ কৰিছে গান্ধীপ তাৰপিছত আমি আৰু এটা নিউজ চাওঁ SE2000 নাম কি SE2000 এটো কি হয় ইসৰো যোনটো হয় ইণ্ডিয়ান স্পেচ ৰিসাৰ্চ অৰ্গানাইজেশ্যন ইম্পৰ্টেন্ট হয় ভাৰতীয় মহাকাশ গৱেষণা সংস্থা has made strides in developing a semi cryogenic engine especially the SE2000 তো আপোনালোকে জাস্ট এটো মনত ৰাখিব SE2000 কোনে বনাইছে ইসৰোয়ে প্ৰধানমন্ত্ৰী শ্ৰম যোগী মনধন যোজনা PMSYM শ্ৰম যোগী মনধন এটো মানে কি যিবিলাক আনঅৰ্গানাইজড ওয়াৰ্কাৰ আছে শ্ৰমিক সকলৰ কাৰণে লঞ্চ কৰা হৈছিল যাতে তেওঁলোকে 60 বছৰ পাৰ হোৱাৰ পিছত পেনশন লাভ কৰে এটো বিষয় যদি অকমান চাওঁ আমি PMSYM is a central sector scheme administered by Ministry of Labour and Employment and implemented through Life Insurance Corporation of India and Community Service Center. LIC will be the pension fund manager. মানে কি এই যোনটো স্কিম PMSYM এটো কাৰ আণ্ডাৰত লঞ্চ কৰা হৈছে Ministry of Labour and Employment ঠিক আছে তাৰ উপৰি এই স্কিমটো পেনশন কোনে দিব LIC Life Insurance Corporation ফিচাৰ কি হয় চাও আমি মিনিমাম এচুৰেড পেনশন প্ৰত্যেকজন সাবস্ক্ৰাইবাৰ এই স্কিমৰ আণ্ডাৰ এটা মিনিমাম এচুৰেড পেনশন পাব 3000 পাৰ মান্থ আফটাৰ এটেইনিং 60 ইয়াৰ 60 বছৰ পাৰ হোৱাৰ পিছত তেওঁলোকে অতি কমেও নিম্নতম 3000 মাহে পাব আৰু ফ্যামিলি পেনশন পাব মানে পেনশন পাই থকা অৱস্থাতে যদি যোনজনে পেনশন পাই তেখেতৰ মৃত্যু হয় তেখেতৰ স্পাউসে ঠিক আছে তেখেতৰ স্পাউসে
be entitled to receive 50% of the pension 50% pension পাব eligibility কি হয় the unorganized worker যেনেকৈ home based worker ঘৰত কাম কৰা ৰাস্তাৰ পথে কাম কৰা mid day meal worker সকল head loader landless labor যিসকল শ্ৰমিকৰ ভূমি নাই similar other occupation whose monthly income is rupees 50,000 or less যিসকলৰ মাহৰ ইনকাম 15,000 কে কম হয় তেওঁলোকে পাব আৰু the subscriber যোনে যেতিয়া আপুনি সাবস্ক্ৰাইব কৰিব তেতিয়া 18 পৰা 40 বছৰ হ'ব লাগিব আপুনি মানে যেতিয়া ৰেজিষ্টাৰ কৰিব তেতিয়া তেওঁলোকক কি হ'ব লাগিব ৰিকোয়াৰ্ড মোবাইল ফোন এটা সেভিংস বেংক একাউন্ট এটা আৰু আধাৰ নম্বৰ এটা হ'ব লাগে ঠিক আছে তো আমি নেক্সট চাওঁ এটো হল নীতি আয়োগৰ এটা ৰিপৰ্ট পাবলিশ কৰিছে জাস্ট ৰিপৰ্টটোৰ নাম মনত ৰাখিব from borrowers to builder women rule in India's financial growth story নামটো মনত ৰাখিব দীঘল নাম হয় কোনে পাবলিশ কৰিছে হেতু মনত ৰাখিব নীতি আয়োগ ৰিপৰ্টটোৰ নাম কি from borrowers to builders women's rule in India's financial growth story তো ৰিসেন্টলি এতিয়া আমাৰ ইন্টাৰনেশ্যনেল ওমেন্স ডে হৈছে আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস 8 মাৰ্চত হয় সদায় হেতু মনত ৰাখিব নেক্সট আমাৰ টপিকটো আছে জয়পুৰ ডিক্লেৰেশ্যন unanimously adopted at 12th regional 3-year and circular economy forum তো এটো কি হয় আমি চামা regional 3-year and circular economy forum কি হয় তো circular economy মানে কি হয় আমি এবাৰ চাই লওঁ আছোন circular economy ঠিক আছে তো circular economy মানে হয় কি circular economy মানে এই 3-year concept to use কৰে 3-year reduce reuse and recycle আমাৰ ক্লাস 10 তো এটোৰ ওপৰত আছে যে যিকোনো বস্তু আমি যিবিলাক আমাৰ ওয়েস্টেজ হয় এটা কমাই ইউজ কৰিব লাগে ৰিইউজ কৰিব লাগে পাৰিলে আমি ৰিইউজ কৰিব লাগে আৰু ৰিসাইকেল কৰিব লাগে ৰিসাইকেল মানে বস্তুটো পেলাই নিদি আমি আকৌ ৰিসাইকেল কৰি নতুনকৈ উৎপন্ন কৰিব পাৰো তো এটোৰ ওপৰতে ৰিজনাল 3-year and circular economy forum in Asia and the Pacific was launched in 2009 চনত এটো লঞ্চ হৈছিল to promote sustainable waste management resource efficiency and circular economy principle across Asia Pacific region আৰু ইয়াৰ যোনটো 12তম 12 যোনটো সভা আছিল 12তম সভা এটো জয়পুৰত ৰিসেন্টলি অনুষ্ঠিত হৈ গল আৰু এই জয়পুৰত অনুষ্ঠিত হোৱা যেটো সভা তাতে at the forum India launched a new platform named Cities Coalition for Circularity C3 ইন্ডিয়া নতুন এটা ফরাম লঞ্চ কৰিছে প্ল্যাটফর্ম এটো কি নামটো মনত ৰাখিব C3 ফুল ফর্মটো তিনটা C Cities Coalition for Circularity It will be a multinational alliance for cities city collaboration knowledge sharing and private sector partnership মানে city আৰু cityৰ মাজত সম্বন্ধ মজবুত হ'ব Significant deliberation PM Modi after National Board for Wildlife meeting So my next যেটো নিউজ হেতু চাব লাগিব এটা আমাৰ ইম্পৰ্টেন্ট অৰ্গানাইজেচন হয় National Board for Wildlife আমি ওয়াইল্ডলাইফ ডে কেতিয়া সেলিব্রেট কৰে হেতু জানিলো এটা আমি ন্যাশনাল বোর্ড ফৰ ওয়াইল্ডলাইফৰ এটা মিটিং হৈ গল যত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী উপস্থিত আছিল গিৰত হৈছিল এটো It is a apex body in India responsible for wildlife conservation and protection of endangered species and habitats মানে ভাৰতত বন্যপ্ৰাণী সুৰক্ষাৰ কাৰণে যোনটো আটাইতকৈ ডাঙৰ সংস্থা আছে হেতু হল ন্যাশনাল বোর্ড ফৰ ওয়াইল্ডলাইফ It operates under কোনটো মিনিষ্ট্ৰি আন্ডাৰ অপাৰেট কৰে এনভায়ৰনমেন্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ আপোনালোকে মোক কমেন্ট কৰি জনাবচোন ভাৰতবৰ্ষৰ ইউনিয়ন মিনিষ্টাৰ কোন হয় ইউনিয়ন মিনিষ্টাৰ ফৰ এনভায়ৰনমেন্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ কোন হয় আৰু এই যোনটো বডি এটো কোনখন আইনৰ অধীনত বনোৱা হৈছিল ওয়াইল্ডলাইফ প্ৰটেকচন এক্ট 1972 ইম্পৰ্টেন্ট আইন হয় মনত ৰাখিব বন্যপ্ৰাণী সুৰক্ষা আইন বন্যপ্ৰাণী সুৰক্ষা আইন এই যোনটো বডি হয় ইয়াত কোন কোন আছে চেয়াৰপাৰসন হয় সদায় প্ৰধানমন্ত্ৰী আমাৰ মোদী ডাঙৰীয়া ভাইস চেয়াৰপাৰসন কোন হয় মিনিষ্টাৰ অফ এনভায়ৰনমেন্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ কোন হয় মই অলৰেডি কমেন্ট কৰিব আপোনালোকক কলো যে তেওঁ হয় আপোনালোকে কমেন্ট কৰিব চেয়াৰপাৰসন হয় ভাইস চেয়াৰপাৰসন থাকে তাৰপিছত অফিচিয়েল মেম্বাৰ থাকে ৰিপ্ৰেজেন্টেটিভ থাকে ফ্ৰম ৰিলেভেন্ট মিনিষ্ট্ৰিজ নন অফিচিয়েল মেম্বাৰো থাকে এক্সপাৰ্ট এনজিও মানুহ থাকে ষ্টেটৰ পৰাও থাকে প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী সকল থাকে where wildlife conservation is a major concern ঠিক আছে তো এই যোনটো NBWL National Board for Wildlife for যোনটো মিটিং হল হেতু প্ৰধানমন্ত্ৰী মোদীয়ে শেয়াৰ কৰিলে দা মিটিং হেল্ড ইন শশান গুজৰাট জুনাগড় ডিস্ট্ৰিক্ট গুজৰাটত হৈছিল এটো National Board for Wildlife meeting
এইটো 7th মিটিং হয় 7 নম্বৰটো মিটিং হয় আৰু এই মিটিংটো ৱৰ্ল্ড ৱাইল্ড লাইফ ডে দিনা অনুষ্ঠিত কৰা হয় বিশ্ব বন্যপ্ৰাণী দিৱসৰ দিনাই আৰু মিটিংতে কিছুমান ইম্পৰ্টেণ্ট এনাউন্সমেণ্ট কৰা হ'ল যেনেকৈ ফাৰ্ষ্ট এভাৰ ৰিভাৰ ডলফিন এষ্টিমেশ্যন যোনটো ডলফিনৰ ৰিভাৰিন ডলফিন সেই ডলফিনৰ কিছুমান তথ্য প্ৰকাশ পাইছে প্ৰধানমন্ত্ৰী মোদী ৰিলিজ ইণ্ডিয়াছ ফাৰ্ষ্ট comprehensive report on river dolphin estimating a total of 6327 dolphin across 28 rivers in 8 states data keta monot rakhiba important hoy first ever riverine dolphin or eta report pokash paise konto organization dara national board for wildlife pm modi launch korise kiman dolphin ase 6327 ta 28 khon nodit aru ankhon state tarpor second junto announcement strengthening asiatic lion conservation তো 16 এছিয়াটিক লায়ন পপুলেশ্যন মানে সিংহৰ যেটো পপুলেশ্যন হেটোৰ ওপৰতো এটা এষ্টিমেশ্যন প্ৰকাশ পাব ইন 2025 এক্সপেনশন অফ চিতা ৰিইন্ট্ৰোডাকশন প্ৰগ্ৰাম চিতা বাঘ যোনটো হয় সেই চিতাটো ক'ত ক'ত এক্সপান্ড কৰা হ'ব গান্ধী সাগৰ সেঞ্চুৰী মধ্যপ্ৰদেশ আৰু বান্নী গ্ৰাছলেণ্ড গুজৰাট এই দুটা জেগাত এই দুটা বনাঞ্চলত চিতা ৰিইন্ট্ৰোডিউস কৰা হ'ব মন ৰাখিব জেগা দুটা তাৰোপৰি নিউ ওয়াইল্ড লাইফ প্ৰটেকশন মেজাৰ্স লঞ্চ কৰা হ'ব যেনেকৈ কি নেশনাল ৰেফাৰেল চেণ্টাৰ ফৰ ওয়াইল্ড লাইফ দিস ফাউণ্ডেশ্যন ষ্টেট ফৰ দিস চেণ্টাৰ ৱাজ লেইড ইন জুনাগড় ডিষ্ট্ৰিক্টতে এইমিং টু ইম্প্ৰুভ ওয়াইল্ড লাইফ ডিজিজ মেনেজমেণ্ট এণ্ড হেল্থ মনিটৰিং তো যিবিলাক বন্যপ্ৰাণীবিলাকৰ বেমাৰ আজাৰ হয় সেইবিলাকৰ কাৰণে নেশনাল ৰেফাৰেল চেণ্টাৰ ফৰ ওয়াইল্ড লাইফ এটা খোলা হৈছে জুনাগড় গুজৰাটতে ইয়াৰ উপৰি চেণ্টাৰ অফ এক্সিলেন্স এটা ক'ত খোলা হৈছে কোইম্বাটুৰত তামিলনাডু This will address human wildlife conflict by equipping rapid response teams with advanced tracking gadget আৰু AI driven surveillance system use কৰা হ'ব মানে মানুহ আৰু wild animal বিলাকৰ মাজত কনফ্লিক্ট ৰোধ কৰিবৰ কাৰণে আৰু AI ড্ৰাইভ কৰি সাৰ্ভেইলেন্স কৰিবলৈ চেণ্টাৰ অফ এক্সিলেন্স কোইম্বাটুৰত খোলা হ'ব ইয়াৰ উপৰি AI ইউজ কৰা হ'ব ৰিমোট সেন্সিং এণ্ড AI ইউজ কৰা হ'ব এইখিনি বস্তু ইয়াত দিয়া হৈছে আপোনালোকে ধুনীয়াকৈ PDF টোত পঢ়ি ল'ব পাৰিব ইয়াৰ পিছত অস্কাৰ এৱাৰ্ড অস্কাৰ বঁটা দিয়া হ'ল এটা অস্কাৰৰ বহুত কিছুমান এৱাৰ্ড আছে আপোনালোকে সকলোবোৰ মনত ৰাখিব নালাগে যিবিলাক ইম্পৰ্টেন্ট পইণ্ট সেইবিলাক মই ইয়াত নোট কৰিছো কিমানতম এৱাৰ্ড একাডেমি এৱাৰ্ড বুলি কোৱা হয় অস্কাৰটো মনত ৰাখিব 97th হৈছে এবাৰ এটো ইম্পৰ্টেন্ট কোড হৈছে টুক প্লেস অন মাৰ্চ 2 ইমান তাৰিখটো নালাগে কোড হৈছে ডলবে থিয়েটাৰ ইন লস এঞ্জেলছত হৈছে ঠিক আছে তো বেষ্ট পিকচাৰ মনত ৰাখিব বেষ্ট ডাইৰেক্টৰ বেষ্ট এক্ট্ৰেছ আৰু বেষ্ট এক্টৰ এই চাৰিটা মনত ৰাখিলে হ'ল ছবি কোনখন ডাইৰেক্টৰ এক্ট্ৰেছ আৰু এক্টৰ কোন হয় এই চাৰিটা পইণ্ট আপোনালোকে অস্কাৰ এৱাৰ্ডৰ মনত ৰাখিলে হ'ল তাৰপিছত আৰু এটা ইম্পৰ্টেন্ট এনাউন্সমেন্ট হেতু হ'ল